এইমছ গুৱাহাটীয়ে এখন ৰাষ্ট্ৰীয় পৰ্যায়ে খুব সুন্দৰভাৱে আয়োজন কৰিছে আৰু ইয়াত ভাৰতবৰ্ষৰ বিভিন্ন এইমছৰ পৰা বিভিন্ন উন্নত বিখ্যাত চিকিৎসা প্ৰতিষ্ঠানৰ পৰা বহু ডাক্তৰ্ছ ৰিচাৰ্চাৰ্ছ অংশগ্ৰহণ কৰিছে। মোৰ দৃঢ় বিশ্বাস এনেধৰণৰ কাৰ্যসূচীয়ে অসমত থকা এইমছ গুৱাহাটী ভাৰতবৰ্ষৰ এটা সুকীয়া স্থান দিবলৈ সক্ষম হ'ব। প্ৰতিদিনে ইয়াত 2000 পৰা 3000 OPDত তেখেতসকল ফুটফল অৰ্থাৎ মানুহ আহে। ইমান বৃহৎ সংখ্যক ৰাইজক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক যেনেধৰণে সেৱা আগবঢ়াইছে এইমছ গুৱাহাটী, ই আমাৰ সকলোৰে বাবে উৎসাহৰ বিষয়। ভৱিষ্যতৰ দিনত এইমছ গুৱাহাটীক কেৱল ভাৰতবৰ্ষতে নহয় বিশ্বৰ মানুহে চিনি পায় আৰু বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ চিকিৎসা কেন্দ্ৰ হিচাপে যাতে এইমছ গুৱাহাটী নিজৰ পৰিচয় নিৰ্মাণ কৰিবলৈ সক্ষম হয়।